নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই নীলকমল নাথ গণিত শিক্ষক মাটিয়া হাই স্কুল তোমালোকক ইয়াৰ আগত ক্লাছ 10 ৰ স্থানাংক জ্যামিতিৰ অনুশীলনী 7.1 ৰ বিষয়ে আলোচনা কৰা হৈছিল আজি পুনৰ সেই 7.1 ৰে ৰৈ যোৱা অংককেইটা কৰিবলৈ ওলাইছো আজি প্ৰথমতে আৰম্ভ কৰিম আমি 5 নম্বৰটা এই 5 নম্বৰ অংকটো কৰিবলৈ যাওঁতে তোমালোকে মেইন কিতাপখন মেলি লবা তাত প্ৰশ্নটো মই নিলিখিলো তোমালোকে চাবা যে এটা শ্ৰেণী কোঠাত চাৰিজন বন্ধু এটা চিত্ৰ দিয়া আছে চাৰিজন বন্ধু এনে ধৰণৰ এটা চিত্ৰ কাষত দিয়া আছে নিশ্চয় তোমালোকে দেখা পাইছা কিতাপখনত চাৰিজন বন্ধু 7.8 ত দিয়াৰ দৰে A B C D স্থানত বহিছে মানে A B C D এই স্থানত চাৰিজন বন্ধু বহি আছে সম্পা আৰু সামেলি শ্ৰেণী কোঠাত সোমাই গল আৰু অলপ সময় নিৰীক্ষণ কৰাৰ পাছত সম্পাই সামেলি খুদিলে A B C D এটা বৰ্গ বুলি তুমি নাভাবানে এনেকে এজনে সোমাই গৈছে সম্পা আৰু সামেলি দুজনে একেলগে সোমাই গৈ অলপ সময় চাইছে ইহঁতে A B C D এই চাৰিজন বহি থকা বন্ধুক চাইছে চাই মিছন সিহঁতে যে এটা গঠন কৰিছে চাৰিজনে এটা নিশ্চয় কিবা এটা গঠন কৰিছে হেতু এজনে কৈছে কি নিৰীক্ষণ কৰাৰ পাছত সম্পাই সামেলি খুদিছিল কি A B C এটা বৰ্গ বুলি তুমি নাভাবানে সামেলি বৰ্গ নহয় বুলি জনালে সামেলি নহয় বুলি ক'লে সম্পাই কৈছে কি বৰ্গ নহয় নে বুলি হঠাৎ সামেলি কি কৈছে বৰ্গ নহয় দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি তেওঁলোকৰ দুজনৰ কোন শুদ্ধ নিৰূপণ কৰা তেনেহলে আমি কি কৰিব লাগিব প্ৰথমতে এই যে A B C D এই স্থান চাৰিটাৰ স্থানাংকটো উলিয়াই ল'ব লাগিব আমি স্থানাংক এই চাৰ্টখনৰ চাই আমি উলিয়াব পাৰিম প্ৰথমতে মই অংকটো কৰিবলৈ গৈছো তোমালোকে কিন্তু মেইন কিতাপখন উলিয়াই ল'বা আৰু প্ৰশ্নটো বাৰে বাৰে পঢ়ি চাবা প্ৰথমতে A B C D ৰ স্থানাংক উলিয়াই লম চিত্ৰৰ পৰা পাওঁ A B C আৰু D ৰ স্থানাংক ক্ৰমে এৰ পাইছো আমি চাবা A বিন্দুটো 1 ঘৰ 2 ঘৰ 3 ঘৰ গৈ কি ঘৰ ওপৰত 1 2 3 4 3 ঘৰ গৈ 4 ঘৰ ওপৰত অৰ্থাৎ 3 4 বিৰ মান কিমান আছে চাবা বি আছে এই ইডালৰ ওপৰত 6 ঘৰ 1 2 3 4 5 6 ঘৰ গৈছে আৰু 7 ঘৰ ওপৰত তাৰ মানে 6 7 সিৰ স্থানাংক কি হ'ব হেইমতে চোৱা সিটো আছে ইয়া 9 ঘৰৰ x অক্ষৰ দিশত 9 ঘৰ গৈছে আৰু y অক্ষৰ ঘৰত 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ অৰ্থাৎ 9 4 আৰু d বিন্দুত চোৱা আৰু d বিন্দুৰ স্থানাংক ইয়াত কি ঘৰ গৈছে 6 ঘৰ আৰু 1 ঘৰ ওপৰত উঠিছে আৰু d 6 1 চিত্ৰৰ পৰা পাওঁ A B C D স্থানাংক ক্ৰমে 3 4 6 7 9 4 আৰু 6 1 এই স্থানাংককেইটা কোৱাৰ পিছত এইবাৰ আমি কি কৰিব লাগিব দূৰত্ব সূত্ৰ প্ৰয়োগ কৰিব লাগিব এতিয়া দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰি আমি দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি কি পাম প্ৰথমতে A B দূৰত্ব উলিয়াই লওঁ A B দূৰত্ব উলিয়াওতে আমাৰ এটা দূৰত্বৰ সূত্ৰ আছিল কি আমাৰ দূৰত্বৰ সূত্ৰটো মই তলত এনেধৰণে লিখিছো ৰুট ওভাৰ ধৰল A B এনেকৈ আছিল x2 minus x1 whole square plus y2 minus y1 whole square এটো আছিল দূৰত্বৰ সূত্ৰটো ইয়াত তাৰমানে দ্বিতীয় বিন্দুটোৰ মানটোৰ পৰা প্ৰথম বিন্দুটোৰ মানটো কি কৰিব লাগে x ৰ মান দুটা এটাৰ পৰা আনটো বিয়োগ কৰি বৰ্গ কৰিব লাগে y ৰ মান এটাৰ পৰা আনটো বিয়োগ কৰি বৰ্গ কৰিব লাগে এতিয়া আছে আমাৰ বিন্দু দুটা হ'ল এই দুটা তোমালোকে ইয়াতে লিখি ল'ব পাৰা সহজ কৰি ইয়াতে লিখি ল'ব লাগিব 3 4 ইয়াত B বিন্দুৰ 6 7 তাৰপিছত C বিন্দুৰ 9 4 আৰু D বিন্দুৰ 6 1 তেন্তে এই দূৰত্ব সূত্ৰ প্ৰয়োগ কৰিলে আমাৰ কি হ'ব ইয়াত A B দূৰত্ব উলিয়াবলৈ গ'লে 6 ৰ পৰা 3 মাইনাস হ'ব 6 - 3 হোল স্কয়াৰ প্লাস
এইবাৰ y ৰ মান দুটা মাইনাস কৰি ওলাব 7 ৰ পৰা 4 7 - 4 হোল স্কয়াৰ তাৰমানে এই সূত্ৰৰ মতে কৰিছো আমি এইবাৰ ইয়াত হ'ব লাগছে 6 ৰ পৰা 3 গলে ইয়াত 3 স্কয়াৰ 7 ৰ পৰা 4 গলে 3 তাৰ পৰা হোল স্কয়াৰ ইয়াত 9 প্লাস 9 এতে 9 দুটা থাকিল এতে 9 দুগুণ 18 হল ইয়াৰ বৰ্গমূল উলিয়াবলৈ হলে আমি এনে ধৰণে কৰিব লাগিব 9 পূৰণ 2 অৰ্থাৎ 9 ৰ বৰ্গমূল 3 2 উলিয়াব নোৱাৰো তাৰ 3√2 ওলাই থাকিল ঠিক তেনে ধৰণে এবাৰ আমি কাৰ দূৰত্ব উলিয়াব লাগিব ab ৰ পিছত আহিল বিয়াৰ bc bc ৰ দূৰত্ব উলিয়াম ab হল এইটো ab টো দূৰত্ব এবাৰ আমরা উলিয়াম bc ৰ একে ধৰণে আমি কি কৰিম ইয়াৰ x ৰ মানটোৰ পৰা ইয়াৰ x ৰ মানটো বিয়োগ কৰিম অৰ্থাৎ c ৰ x ৰ মানৰ পৰা b ৰ x ৰ মান 9 ৰ পৰা 6 - 9 - 6 হোল স্কয়াৰ ঠিক তেনেকৈ 4 - 7 হোল স্কয়াৰ সূত্ৰটোত আমি ভৰাই দিম 9 ৰ পৰা 6 গলে 3 তাৰ পৰা হোল স্কয়াৰ -7 ৰ পৰা 4 গলে তে -3 থাকিব তাৰ পৰা হোল স্কয়াৰ ইয়াত থাকিল কি 9 প্লাস মাইনাস ওপৰ স্কয়াৰ থাকিলে প্লাস হয় গতে ইয়াত হ'ব 9 আগৰ দৰে একে হল 18 ইয়াৰ পিছৰ অংকটো ভাঙিলে ইয়াৰ পিছৰ অংকটো মই ইয়াৰ কাষতে দিছো ইয়াক ভাঙিলে কি হ'ব 9 * 2 ইয়াত ওলাল 9 ৰ বৰ্গমূল ওলাল 3 আৰু ইয়াত 2 টো থাকিল ইয়াত তাৰমানে আমি bc ৰ মান কি পাইছো সমান অংশই পাইছো এই একে ধৰণে আমি এবাৰ বাকি মান দুটা উলিয়াব লাগিব নিশ্চয় তোমালোকে এই অংশখিনি বুজি পাইছা প্ৰথমতে ab ৰ দূৰত্ব উলিয়াইছো তাৰ পিছত কি হল উলিয়াইছো bc এইবাৰ আমি এই একেধৰণে এইবাৰ উলিয়াব লাগিব cd আমি উলিয়াব লাগিব cd মই এখনি মুছি দিছো ঠাইৰ অভাৱৰ কাৰণে তোমালোকে নিশ্চয় এখিনি বুজি পাইছা এইবাৰ আমি cd ৰ দূৰত্ব উলিয়াম cd দূৰত্ব উলিয়াব লাগিলে কি হ'ব d ৰ পৰা d x ৰ মানৰ পৰা c ৰ x ৰ মানটো বিয়োগ হ'ব x ৰ মান আছে 6 - 9 তাৰ পৰা হোল স্কয়াৰ ইয়াত আছে 1 - 4 তাৰ পৰা হোল স্কয়াৰ ইয়াত 9 ৰ পৰা 6 গলে -3 তাৰ পৰা হোল স্কয়াৰ আৰু 4 আছে -4 ৰ পৰা 1 গলে -3 তাৰ পৰা হোল স্কয়াৰ এতিয়া আমি পাম কি মাইনাস ওপৰ স্কয়াৰ থকা কাৰণে প্লাস এতে হল 9 এটো মাইনাস ওপৰ স্কয়াৰ হলে প্লাস হ'ব 3 দুটা পূৰণ কৰিলে কিমান হ'ব 9 হে আগৰ দৰে কি ওলাল 18 অৰ্থাৎ 9 * 2 ইয়াতে হল 3√2 তাৰমানে আমি তিনিডাল বাহুৰ মান পালো আন এডাল বাহু থাকিল আমাৰ da তেনেহলে আমি da এর মান উলিয়াম এবাৰ da একে ধৰণে da এর পৰা তেনেহলে d এর মান বাদ যাব এতে আছিল 3 - 6 তারপর হোল স্কয়ার প্লাস 4 - 1 তারপর হোল স্কয়ার এতে থাকিল -3 তারপর হোল স্কয়ার ইয়াত থাকিল 4 পৰা 1 গলে 3 তারপর হোল স্কয়ার ইয়াত হেকে 9 + 9 তে কিমান হল 18 তেনেহলে ইয়াতে 9 * 2 ইয়াত ওলাল 3√2 দেখা গল কি দেখা গল যে ab গঠন হোৱা চতুৰ্ভুজৰ ab bc cd আৰু ad চাৰিডাল বাহুৱে সমান দেখা গল গঠন কৰা চতুৰ্ভুজৰ ab বাহু সমান সমান bc বাহু সমান সমান cd বাহু সমান সমান da বাহু অৰ্থাৎ চাৰিডাল বাহু সমান গতিকে ab cd চতুৰ্ভুজৰ এটা বৰ্গ এটা কি হল বৰ্গ হল গতিকে কাৰ উত্তৰটো শুদ্ধ আছিল এতে প্ৰশ্নটো সুধিছিল সামেলে বৰ্গ নহয় বুলি জনালে দূৰত্ব সূত্ৰ ব্যৱহাৰ ক্ষেত্ৰত দুজনী কোনজন শুদ্ধ নিৰূপণ কৰা এতেকে কাই শুদ্ধ আছিল তেনে সম্পা কি আছিল শুদ্ধ আছিল গতিকে এতেকে সম্পাই কোৱা কথাটো শুদ্ধ আছিল সম্পাই
কোৱাটো কি আছিল শুদ্ধ আছিল চম্পাই কোৱা কথাটো কি আছিল চম্পাই কোৱাটো শুদ্ধ আছিল হ'ব এনেকৈ নিশ্চয় তোমালোকে বুজি পাইছা আমি কি কৰিছোঁ দূৰত্বৰ সূত্ৰ অনুসৰি আমি মানবিলাক উলিয়াই এই যে বৰ্গ গঠন কৰিছে তাক আমি প্ৰমাণ কৰিছোঁ গতিকে এইটো ইমানতে সমাপ্ত কৰিলোঁ এবাৰ আহিল আমাৰ 6 নম্বৰবিলাক যে 6 নম্বৰবিলাকনো কি দিয়া আছে চাবা এই একে ধৰণৰ ইয়াৰ দৰে একে ধৰণে কৰিব লাগিব 6 নম্বৰৰ ইয়াত চাবা 6 নম্বৰ আছে তলৰ বিন্দুবিলাক যদি চতুৰ্ভুজ গঠন কৰে তেনেহলে সেই চতুৰ্ভুজ স্বৰূপে নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰৰ সাপেক্ষে কাৰণ দাঙি ধৰা কিয় চতুৰ্ভুজ আৰু কি চতুৰ্ভুজ গঠন কৰিছে সেইটো আমি জনাব লাগে ইয়াত ৰহাল প্ৰথমতে মই বাকি প্ৰশ্নখিনি নিলিখিলোঁ তোমালোকে কিতাপত এই চাই ল'বা 1 নম্বৰটো ধৰা হল কৰিবলৈ গৈছোঁ আমাক বিন্দু 4টা আছে ধৰা হল চতুৰ্ভুজৰ বিন্দু 4টা ক্ৰমে ধৰা হল চতুৰ্ভুজৰ বিন্দু 4টা ক্ৰমে বিন্দু 4টা কি দিয়া আছিল আমি প্ৰথমতে a বুলি ধৰিছো -1 -2 কমা -2 এটা বিন্দু b বিন্দুৰ মান হইলৈছো আমি 1 0 c বিন্দুৰ আছে -1 আৰু 2 আৰু d বিন্দু দিয়া আছে -3 আৰু 0 -3 আৰু 0 এই 4টা বিন্দু এখন এই 4টা বিন্দুক আমি সেই আগৰ দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি আমি মানবিলাক উলিয়াব লাগিব এই 5 নম্বৰটো কৰাৰ দৰে কিছে ধৰা হল চতুৰ্ভুজৰ বিন্দু 4টা ক্ৰমে a b c আৰু d এতিয়া দূৰত্বৰ সূত্ৰ অনুসৰি কি পাম আমি a b দূৰত্ব পাম a b দূৰত্ব আমি অলপ আগতে সূত্ৰবিলাক কৈছিলোঁ সূত্ৰটো কি আছিল আমাৰ √x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এটা হল দূৰত্বৰ সূত্ৰ জনাল ইয়াতে a b দিছো কাৰণে আমি ইয়াতে a b হ'ব বেলেগ হলে বেলেগ হ'ব ইয়াত x2 কোনটাত আমি এই প্ৰথমতে এই দুটা বিন্দু এটা হল দ্বিতীয় বিন্দু এটা হল দ্বিতীয় বিন্দুৰ x2 ৰ মান এটা হল x1 ৰ মান এটা y2 ৰ মান এটা yn ৰ মান এই কথাইলে মনত ৰাখিব লাগিব এটা আছে ইয়াত আছে 1 তাৰমানে 1 মাইনাস এটা আছে কি -1 এইটো মনত ৰাখিবা x2 ৰ মান আছে 1 বহাইছো সূত্ৰৰ মতে মাইনাস y1 ৰ মান -1 আছে মাইনাস তেনেল দুডাল হল গতে ইয়াত প্লাস হৈ যাব +1 হল হোল স্কয়াৰ প্লাস এবাৰ y2 মান আছে 0 আমি 0 বহাইছো এই মাইনাস ডাল y1 ৰ মান হল -2 হলে কি হ'ব দুটা যেটো মাইনাস হল এইখানে ইয়াতে প্লাস হ'ব হোল স্কয়াৰ তেনেহলে ইয়াত হল 1 + 2 হল 2 হোল স্কয়াৰ ইয়াতো 2 হল হোল স্কয়াৰ তেনেহলে ইয়াত হল 4 + 4 তেনেহলে ইয়াত হল কিমান 8 তাত a b ৰ মান পালো আমি কিমান 8 √8 এবাৰ একে ধৰণে আমি BC উলিয়াম BC ৰ এবাৰ BC যোৱাৰ লগে লগে এবাৰ আমাৰ এই দুডালৰ কথা তুলনা কৰিম ইয়াৰ পৰা এইটো ইয়াৰ আছে -1 আমি -1 লিখিলো সূত্ৰৰ মতে আমাৰ মাইনাস এই মাইনাস ইয়াত 1 আছে এই 1 তাৰপৰ হোল স্কয়াৰ প্লাস এবাৰ y2 ৰ মান আছে 2 এই মাইনাস ডাল y1 ৰ মান 0 ইয়াত 0 বহাই দিছো হোল স্কয়াৰ মানে আমি সূত্ৰটো প্ৰয়োগ কৰিব লাগিব সূত্ৰটো মতে আমি মিলাই যাব লাগিব √, এটা -1 কেইটা -1 হল দুটা সেইভাবে এটা -2 হল তাৰ ওপৰত হোল স্কয়াৰ 2 ৰ পৰা 0 গলি 2 এ থাকিব তাৰ ওপৰত হোল স্কয়াৰ এইবাৰ আমি কি কৰিম এতিয়া চা বহুতে এই চিনৰ কাৰণে ভুল কৰে মাইনাসৰ ওপৰত স্কয়াৰ থাকিলে প্লাস হয় তেনে মাইনাসৰ স্কয়াৰ প্লাস হ'ব 4 এইবাৰ ইয়াত থাকিল কিবা 2 2 4 ইয়াতো হে একে ধৰণে কি ওলাল 8 ওলাল এতিয়া চাবা আমি AB আৰু BC ৰ মান উলিয়ালো আমি এইবাৰ CD ৰ মান উলিয়াইলাম
এবাৰ আগৰ দৰে চি ডিৰ মান উলিয়াম চি ডিৰ দূৰত্ব এবাৰ মই সূত্ৰটো লেখা নাই তথাপিও এনেকৈ আহিব এবাৰ ডি চি ডি এই ডি বিন্দুৰ পৰা চিৰ মান লাগ বিয়োগ -3 পৰা -1 -3 পৰা আমাৰ সূত্ৰ মতে মাইনাছ ইয়াতো মাইনাছ আছে গতিকে এইটো প্লাস হ'ব 1 তাৰ ওপৰত হোল স্কয়াৰ প্লাস নিশ্চয় বুজি পাইছে কেনেকৈ কৰিছো y2 ৰ মান হ'ল 0 ইয়াত 0 বহাইছো সূত্ৰ মতে আমাৰ মাইনাছ আছে এবাৰ ইয়াত আছে 2 ইয়াত 2 বহাইছো তাৰ ওপৰত হোল স্কয়াৰ খালি সূত্ৰটোৰ মানবিলাক বহুৱাই চাবা তেতিয়া বস্তুবিলাক শুদ্ধ হৈছে না নাই তোমালোকে ধৰিব পাৰিবা এতিয়া চোৱা ইয়াত ৰুট ওভাৰ -3 পৰা 1 গল -3 পৰা 1 গলে কি থাকিব -2 তাৰ ওপৰত হোল স্কয়াৰ 0 পৰা -2 গলে -2 তাৰ ওপৰত হোল স্কয়াৰ ইয়াত থাকিল -4 ওপৰ স্কয়াৰ তেনেহলে +4 আৰু ইয়াত হল কিমান +4 ইয়াত হল ৰুট ওভাৰ 8 তাৰমানে আমি সিডিৰ মানো কি পালো ৰুট ওভাৰ 8 পালো এইবাৰ আমি ডি এৰ মান উলিয়াম এ বি বি সি সি ডি আৰু ডি এ এবাৰ মই ইয়াতে টানি আনিছো ডি এ দিয়াটো হে একে ধৰণৰ সূত্ৰ প্ৰয়োগ কৰিম কি পাম ডি এ এটাৰ কথা আগত পিছত আছে সেইকাৰণে এ ৰ মানৰ পৰা আমি ডি ৰ মানবিলাক বিয়োগ কৰিম ইয়াত -1 আছে এই -1 সূত্ৰ মতে মাইনাছ ইয়াত -3 আছে কাৰণে ইয়াত এবাৰ হ'ব +3 হোল স্কয়াৰ তাৰপিছত ইয়াত আছে -2 সূত্ৰ মতে আমি সূত্ৰ মতে আমি y2 ৰ মান পালো -2 এই -2 আৰু y1 ৰ মান পালো 0 সূত্ৰ মতে মাইনাছ তাৰপিছত এই 0 তাৰ ওপৰত হোল স্কয়াৰ এইবাৰ চাবা 3 পৰা -1 গল 2 তাৰ ওপৰত হোল স্কয়াৰ তাৰপিছত -2 ৰ পৰা 0 গলেও -2 থাকিব তাৰ ওপৰত হোল স্কয়াৰ তে ইয়াত হল 2 2 4 ইয়াতো 4 ইয়াতো হল 8 আমি দেখিলো ইয়াত বাহু চাৰিওডালে কিমান হৈছে সমান হৈছে এতিয়া আমি চাম তাৰ কৰ্ণ আকো চাবা মই এই যে এ বি সি ডি আমি দেখা পালো সি ডিৰ এই চাৰিডাল বাহুৱে কিন্তু সমান হৈছে সবৰে মানবিলাক কি ওলাইছে সমান সমান ওলাইছে তাৰে বাহু চাৰিডাল সমান এতিয়া হি বৰ্গ হয় না নহয় তাৰ কাৰণে কিন্তু আমি কি উলিয়াব লাগিব ইয়াৰ কৰ্ণৰ মান উলিয়াব লাগিব যেনে আমি এটা সৰুকে চিত্ৰ আঁকি দিছো ইয়াৰ বৰ্গ বাহুবিলাক যেনিবা এনেকৈ সিধাকে পাইছো বাহুবিলাক গোটেৰে সমান আমি ধৰি লৈছো এইটো ধৰি লোৱা মান এ বি সি ডি এইবাৰ আমি ইয়াৰ কৰ্ণ হ'ব এ চি আৰু আনডাল হ'ব কি বি ডি এই দুডাল সমান হয় না নহয় যদি সমান হয় তেনেহলে বৰ্গ হ'ব যদি সমান নহয় তেনেহলে হি ৰম্বাস হ'ব পাৰে এতিয়া চাং আমি আকৌ এ চি দূৰত্ব উলিয়াম এ চি ইকুৱেল ৰুট ওভাৰ ইয়াত এ আৰু চি দুটা তৰ্ণ কৈছো চিৰ পৰা এ বিয়োগ কৰিব লাগিব চিৰ মান আছিল -1 এই -1 মাইনাছ সূত্ৰ মতে চি এৰ মান হল কিমান -1 তেনেহলে ইয়াত হ'ব +1 তাৰ ওপৰত হোল স্কয়াৰ প্লাস এবাৰ চিৰ মান y ৰ মান আছিল 2 এই 2 সূত্ৰ মতে মাইনাছ এর মান হল -2 তেনেহলে তেব +2 তাৰ ওপৰত হোল স্কয়াৰ এই ইয়াতে 1 ৰ পৰা 1 গলে 0 স্কয়াৰ 4 স্কয়াৰ তে থাকিল তেনেহলে 4 16 যেটো 0 বাঢ়ি গল তেনেহলে ইয়াত ওলাল 4 একে ধৰণে আমি বিডি উলিয়াম বিডি একে দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰিম বিৰ পৰা বিডি ডিৰ পৰা বিৰ মান বিয়োগ কৰিব লাগিব বিৰ পৰা বিডি ডিৰ পৰা বিৰ মান বিয়োগ কৰিব লাগিব ডিৰ মান আছিল -3 এই -3 মাইনাস বি বিৰ মান হল 1 এই 1 তাৰ ওপৰত হোল স্কয়াৰ প্লাস এবাৰ ডিৰ মান এতে আছে 0 0 মাইনাস ইয়াতে আছে 0 0 তাৰ ওপৰত হোল স্কয়াৰ তেনেহলে ইয়াতে হল -4 -4 হোল স্কয়াৰ আৰু তে 0 আছে 0 টো নিদিলে কোনো কথা নাই 0 স্কয়াৰ ইয়াত নিদিলে 0 পৰা 0 গলে 0 স্কয়াৰ এতে একো নালাগে এইবাৰ হে ইয়াত 16 ইয়াত ওলাল কিমান 4 এই ভালদৰে লক্ষ্য কৰা এ বিৰ মান আমি পালো √8 বি সিৰ মান √8 সি ডিৰ মান √8 আৰু ডি এৰ মান কি পাইছো আমি √8 তাৰ মানে বাহু চাৰিডাল সমান পালো
আৰু পালোঁ কি AC কৰ্ণৰ মান 4 পালোঁ আৰু BD কৰ্ণৰ মানো 4 পালোঁ তাৰ মানে যি চতুৰ্ভুজৰ চাৰিওডাল বাহু সমান হয় আৰু কৰ্ণৰ দুডাল সমান হয় সি সদায় বৰ্গ হয় গতিকে দেখা গ'ল কি ABCD চতুৰ্ভুজটো এটা বৰ্গ এটো আমাৰ তাৰমানে উত্তৰ যে বিচাৰিছিল যে তলৰ বিন্দুবিলাকে যদি চতুৰ্ভুজ গঠন কৰে তেনেহলে সেই চতুৰ্ভুজৰ স্বৰূপ নিৰূপণ কৰা অৰ্থাৎ হি কি চতুৰ্ভুজ তোমাৰ উত্তৰৰ সাপেক্ষে ধাৰণা কাৰণ দাঙি ধৰা কি কাৰণ এই কি চতুৰ্ভুজ সেটা উলিয়াব দিছে আমি দেখা পালো কৰি চালো যে চাৰিডাল বাহু তাৰ সমান আৰু কৰ্ণ দুডাল কি পালো তাৰ সমান পালো এতিয়া মই লাষ্টৰ বাক্যখিনি ইয়াতে লিখি দিছো যে চাবা যিহেতু ABCD চতুৰ্ভুজৰ AB বাহু সমান BC বাহু সমান CD বাহু সমান DA বাহু আৰু কৰ্ণ AC সমান কৰ্ণ BD গতিকে ABCD চতুৰ্ভুজটো এটা বৰ্গ তেনে আমি এটা বৰ্গ বুলি গম পালো কিয় গম পালো যে ইহতৰ চাৰিডাল বাহু AB BC CD DA বাহু চাৰিডাল সমান আৰু কৰ্ণ দুডাল তাৰ সমান আমি কৰি উলিয়ালো কৰ্ণ দুডাল যে সমান হৈছে সেইভাবে ই এটা কি হ'ব বৰ্গ হ'ব ঠিক একে ধৰণে তোমালোকে ইয়াৰ 2 নম্বৰটো কৰিব লাগিব 3 নম্বৰটো কৰিব লাগিব 2 নম্বৰৰ যেতিয়া তোমালোকে কৰিবা ঠিক একে ধৰণৰ প্ৰথমতে AB BC CD আৰু D এৰ বাহুৰ মান উলিয়াব লাগিব তাৰ পিছত তোমালোকে কি কৰিব লাগিব সেই মানকিটা উলিয়াৰ পিছত এইবোৰ কৰ্ণৰ দুডালৰ মান উলিয়াব লাগিব যদি নিমিলে বা কেতিয়াবা এনেকুৱা হয় দুডাল বাহু উলিয়ালে AB বাহু প্লাস BC বাহু সমান যদি CA বাহু হৈ যায় তেনেহলে দেখিবি এই বিন্দু তিনিটা একৰেখী হ'ব ABC বিন্দুটা তেতিয়া কিন্তু হি চতুৰ্ভুজ গঠন নকৰে 2 নম্বৰটোৱে তেনেকুৱা তোমালোকে চাবা 3 নম্বৰটো ঠিক এনে ধৰণে উলিয়ালে ইয়াতে দেখিবা এই চাৰিটা বিন্দুৰ যেতিয়া তোমালোকে AB BC CD DA এই গোটেইকেইডাল ঠিক একে ধৰণে উলিয়াব লাগিব মই যেনেকৈ 1 নম্বৰটো কৰিছো ঠিক তেনেকৈ উলিয়াব লাগিব দেখিবা তাতে কৰ্ণ দুডাল সমান নহয় যদি কৰ্ণ দুডাল সমান হয় কিন্তু তাত মুখামুখি বাহু অৰ্থাৎ AB ৰ লগত এনেকুৱা এটা গঠন পাবা মই এইটো কৰি নিদু তোমালোকে এইটো ঘৰত কৰিব লাগিব তোমালোকে এনে ধৰণে দেখা পাবা যে এইডাল বাহু দুডাল বাহু সমান ওলাইছে মুখামুখি দুডাল বাহু সমান পাবা তোমালোকে 3 নম্বৰত মুখামুখি বাহু দুডাল সমান পাবা আৰু কৰ্ণ দুডাল কিন্তু অসমান পাবা এই দুডাল অসমান অৰ্থাৎ এনেকুৱা পাবা AB বাহু সমান CD বাহু আৰু BC বাহু সমান AD বাহু এইটা পাবা আকৌ কি পাবা AC not equal BD কৰ্ণ দুডাল সমান নহয় গতিকে কি হ'ব যি চতুৰ্ভুজৰ মুখামুখি বাহুবিলাক সমান আৰু কৰ্ণ দুডাল সমান নহয় কি এটা কি হয় সামন্তৰিক হয় তেনেহলে চতুৰ্ভুজটো এটা সামন্তৰিক হ'ব এই 3 নম্বৰটা তোমালোকে তেনে ধৰণে কৰিবা এতিয়া মই 7 নম্বৰ অংকটো কৰিছো তোমালোকক ঘৰত 3 নম্বৰটো কৰিবলৈ দিয়া হল তোমালোকে কৰিবা মই 7 নম্বৰ অংকটো কৰিছো এতিয়া চাবা 2 মাইনাস বিন্দু কেইটামান দিছে 2 - 5 আৰু -29 বিন্দু দুটাৰ পৰা সমান দূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰূপণ কৰা ইয়াৰ আগতে এটা কথা কোৱা হৈছিল যদি এই চক কাগজত বা লেখ কাগজত আমি যেতিয়া অক্ষৰবিলাক টানি বিন্দু এটা বহুৱাও সেই বিন্দুবিলাকৰ যদি কোনো এটা বিন্দু অক্ষৰ দুডালৰ ওপৰত থাকে যদি x অক্ষৰ কথা কয় তেনেহলে y ৰ মানটা 0 হ'ব আৰু যদি y অক্ষৰ কথা হয় তেনেহলে x অক্ষৰ মানটো কি হ'ব 0 হ'ব মই এনে দেখুৱাইছো এনেকুৱা চক কাগজ হল ইখন x o x dash y o y dash এনেকৈ লিখা আছে ইয়াত এনেকৈ বিন্দুবিলাক আমি বহুৱাই যাওঁ এনেকৈ বহুৱাতে মই ধৰি লৈছো
ধৰা হ'ল কোনো এটা বিন্দু x অক্ষৰ ওপৰত আছে তেনেহ'লে x অক্ষৰ 1 2 3 x অক্ষৰ ওপৰত তেনেহ'লে এই বিন্দুটোৰ এই যে x ৰ মান 0 আৰু y ৰ মান কি হ'ল y ৰ মান আমি নাজানো তেনেহ'লে y এ থাকিল x ৰ মান x অক্ষৰ ওপৰত এই দূৰত্বটো কিন্তু এই বিন্দুৰ দূৰত্বটো কিন্তু y অক্ষৰৰ দূৰত্বহে বুজাইছে ওপৰ বা তললৈকে গ'লে সেইটো x অক্ষৰ দূৰত্বক বুজাব তেনেহ'লে আমি ইয়াত ঠিক তেনে ধৰণে চাবা বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰূপণ কৰা তেনেহ'লে ধৰা হ'ল p x অক্ষৰ ওপৰত থাকিলে y ৰ মান 0 তেনেহ'লে x ৰ মান থাকিব y ৰ মান কি হ'ব 0 ধৰা হ'ল p বিন্দুটো a 2 - 5 আৰু b -2 9 বিন্দু দুটাৰ পৰা সমান দূৰত্বত আছে ধৰা হ'ল p বিন্দুটো a আৰু b বিন্দু দুটাৰ পৰা সমান দূৰত্বত আছে কিয় p বিন্দুটোক মই কিয় x আৰু 0 লিখিছোঁ এইটো বহুতে ভুল কৰে কাৰণ বিন্দু দুটাৰ সমদূৰত্বত x অক্ষৰ ওপৰত থকা বুলি কোৱা কাৰণে x অক্ষৰ ওপৰত যেটো আছে y ৰ মানটা তেনেহ'লে কি হৈছে ইয়াতে শূন্য হৈছে y ৰ মানটা x অক্ষৰ ওপৰত থাকিলে y ৰ মানটা শূন্য হ'ব x ৰ মানটা থাকি যাব প্ৰথমতে এটা উল্টা হৈছিল এতিয়া চাবা এইখিনি বস্তু আমি কি কৰিম ধুনীয়াকৈ এবাৰ টানি আনিম দূৰত্ব সূত্ৰৰে আমাক কৈছে কি ধৰা হ'ল p বিন্দুটো a আৰু b বিন্দু দুটাৰ পৰা সমান দূৰত্বত আছে যেটো অৰ্থাৎ এনেকৈ কৈছে যে ap ৰ দূৰত্ব সমান bp ৰ দূৰত্ব যেনে এনে ধৰা হ'ল ইয়াৰ মই এনে ধৰি লৈছোঁ a আৰু b দুটা বিন্দু ধৰা হ'ল ইয়াৰ মান হৈছে এর মান 2 - 5 আৰু b ৰ মান হৈছে ধৰা হ'ল -2 9 এই দুটাৰ পৰা সমান দূৰত্বত ধৰক p বিন্দুটো আছে ইয়াৰ মান কি কৈছে x আৰু 0 এনে ধৰণে লেখা আছে তেনেহ'লে ap ৰ দূৰত্ব আৰু bp ৰ দূৰত্ব কি সমান যদি সমান হয় তেনে আমি দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিলে কি পাম ইয়াত আমি ব্যৱহাৰ দিলোঁ ইয়াত ap p বিন্দুৰ পৰা এৰ মানটা x ৰ পৰা 2 বিয়োগ x - 2 হোল স্কয়াৰ প্লাস 0 - 5 আছে 0 মাইনাস সূত্ৰমতে আমাৰ মাইনাস ইয়াতো মাইনাস আছে ঠিক আছে ইয়াত প্লাস হ'ব 5 হোল স্কয়াৰ এটা হ'ব ap দূৰত্ব ঠিক তেনেকৈ bp দূৰত্ব কি হ'ব bp p বিন্দুৰ পৰা ইয়াৰ মানটো বিয়োগ কৰিব লাগিব ইয়াত থাকিব x মাইনাস সূত্ৰমতে কি আছে মাইনাস আছে ইয়াতো মাইনাস আছে গতিকে ইয়াত কি হ'ব প্লাস আমাৰ সূত্ৰটো যেনেকৈ x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ তাৰ ওপৰত আছে ৰুট ওভাৰ এইটো সূত্ৰটা বহুতে ভুল কৰে এইটো কিয় এনে হ'ল ইয়াৰ পৰা আহিল চাবা x2 ৰ মান -2 x2 ৰ মান কি আছিল আমাৰ ইয়াতে x2 ৰ মান আমাৰ এটা আছিল এনেকৈ bp p বিন্দুৰ পৰা b p বিন্দুৰ x2 ৰ মানটো হ'ল x বহাইছোঁ মাইনাস এটা প্ৰথমতে মই দেখুৱাইছোঁ ই মাইনাস x1 ৰ এতে p পিছত bp b বিন্দুটো আহিল -2 তেনে -2 ঠাই দিতে হ'ব যেটো আগৰ এডাল মাইনাস আছে আৰু ই মাইনাস আছে +2 এইখিনি ভুল কৰে সেইকাৰণে মই আৰু এবাৰ ৰিপিট কৰি কৈছোঁ প্লাস এবাৰ y2 x ৰ y2 ৰ মান আছে এতে p বিন্দুৰ 0 তেনে 0 মাইনাস y1 ৰ মান আছে এতে 9 তেনেহ'লে +9 আছে গতিকে ইয়াত +9 ডাইৰেক্ট বহাই দিলোঁ এবাৰ আমি দূৰত্ব সূত্ৰটো কৰি যাম ইয়াত থাকিল x - 2 হোল স্কয়াৰ ভাঙনি হ'ল x স্কয়াৰ minus twice ab সূত্ৰটো পছে প্লাস b স্কয়াৰ এটা থাকিল প্লাস 5 স্কয়াৰ এইখিনি থাকিল ইয়াতো ঠিক একে ধৰণে ইয়াৰ সূত্ৰটো পছে a plus b whole square x square plus twice x y x y মানটা হ'ল 2
প্লাছ 2 স্কোয়াৰ আৰু ইয়াতে থাকিল কি 9 -9 তাৰ ওপৰত হোল স্কোয়াৰ সেইটো মাইনাছটো এই 0টো মানে নাই সেইকাৰণে তেনেধৰণে থাকিল এইবাৰ আহিল কি ইয়াত এইবাৰ চাবা ইয়াত x স্কয়াৰ মাইনাস 4x প্লাস 4 প্লাস 5 স্কয়ার করলে এটা হবো 25 ঠিক একই ধরনে ইয়াতো করা x স্কয়ার প্লাস 2 to the 4x প্লাস 4 মাইনাস এর উপর স্কয়ার হলে প্লাস হবো 9 স্কয়ার করলে 81 এবার রুট ওভার এটা থাকিল x স্কয়ার মাইনাস 4x প্লাস 25 আৰু 4 লগলে 29 হল ইয়াত একে ধৰণৰ x স্কয়াৰ প্লাস 4x প্লাস এতে হ'ব 85 এখিনি ওলাল ইয়াত যেহেতু দুটাতে ৰুট ওভাৰ আছে দুটা ৰুট ওভাৰ একেবাৰতে আমি বাদ দিব পাৰো দুটা সমানে ইয়াৰ বৰ্গমূলটো আমি উলাই লব পাৰো দুটা বৰ্গ কৰি লব পাৰো বৰ্গমূল নহয় দেই বৰ্গ কৰি ললে দুটাৰ স্কয়াৰটো কি হ'ব নোহোৱা হৈ যাব ইয়াত থাকিব x স্কয়ার মাইনাস 4x প্লাস 29 ইয়াত থাকিব x স্কয়ার প্লাস 4x প্লাস 85 এবাৰ গুটি বিলাক এক সাইড কৰি লৈ আহা আহিলে কি ৰৈ যায় চাও আমি কি ৰৈ যাব ইয়াত যেনে x স্কয়ার মাইনাস 4x প্লাস 29 ইয়াক লৈ আহা মাইনাস x স্কয়ার মাইনাস 4x মাইনাস 85 ইকুয়াল 0 এবার x স্কয়ার এইটা বাদ পড়িল 4x দুটা আছে দুটাই মাইনাস হল গটে 8x হল প্লাস এবার সা 85 এর পর 29 বাদ যাব এটা প্লাস আছে তো মাইনাস হল তাই মাইনাস কইলে 15 এর পর 9 গলে এটা থাকিল 6 তাইছত এটা থাকিল 7 এর পর 2 গলে 5 তখন ইয়াত 56 হল এবার আমি এক করিম কি এবার আমি মাইনাস 8x তো রাখিম বিপরীত সাইডে 56 গলে কি হবে প্লাস 56 তে x ইকুয়াল এতে 56 ক মাইনাস 8 এর হরণ করিম হরণ করলে কি হবে মাইনাস 7 8 গুণ 56 গতে কি ইয়াতে কি হলাল 7 হলাল x এর মানটো 7 হলাল তে মাইনাস 7 এইবার আমি চাম এই যে বিন্দুটো ধৰিছিলো x এর মান কিমান হলাইছে তে মাইনাস 7 এইবার আমি ইয়াত দিছে তাহলে ইমান আৰু ইমান বিন্দুটাৰ পৰা অৰ্থাৎ -2 আৰু -5 আৰু -2 আৰু 9 বিন্দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা তে আমি বিন্দুটো পালুৱে এখিনি নিশ্চয় তোমালোকে বুজি পাইছা মই আৰু এবাৰ কৈছো ধৰা হল p বিন্দুটো a আৰু b বিন্দু দুটাৰ পৰা সমান দূৰত্বত আছে সেইকাৰণে যেটো p বিন্দুটো a আৰু b ৰ পৰা সমান দূৰত্ব এটা মই জাস্ট বুজি পাবৰ কাৰণে দিছো সেইকাৰণে সমান দূৰত্ব থকাৰ কাৰণে আমি AP আৰু BP দূৰত্ব সমান হ'ব AP ৰ দূৰত্বৰ সূত্ৰত প্ৰয়োগ কৰিছো আৰু BP দূৰত্বৰ সূত্ৰটো আমি প্ৰয়োগ কৰিছো প্ৰয়োগ কৰি আমি ৰিজাল্ট পালো কি x ৰ মান -7 এতিয়া চাবা আমাক মূল বিন্দুটো এতেকে আমাক যে উলিয়াবলৈ দিছিল কি বিন্দু দুটাৰ পৰা সমদূৰত্বত থকা x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা এতেকে A to -5 আৰু b হল -2 9 বিন্দু দুটা পৰা সমান দূৰত্বত থকা বিন্দু পৰা সমান দূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটোৰ স্থানাঙ্ক হল কি পালো তেনে হলে x এর মান পালো -7 আৰু y এর মানটো আমি পাইছো x অক্ষৰ ওপৰত থাকলে y এর মান 0 হয় তাই স্থানাঙ্ক হল এইটো p বিন্দুৰ স্থানাঙ্ক -7 0 এতে তোমালোকে খালি মনত ৰাখিবা এটা কথা যে x অক্ষৰ ওপৰত থকা বুলি ক'লে বিন্দু এটা y এর মানটো 0 হ'ব আর y অক্ষৰ ওপৰত থকা বুলি ক'লে x এর মানটো 0 হ'ব এই কথা কিন্তু মনত ৰাখিব লাগিব আৰু সেই সূত্ৰ অনুসৰি আমি এই অংকটো কৰিলো তোমালোকে ভালদৰে এইটো ৰিপিট কৰি চাবা ইয়াৰ পিছত যেটো আমাৰ
ভিডিঅ' দিম। ইয়াৰ পিছত 8 নম্বৰ 9 নম্বৰ বা 10 নম্বৰৰ এই অংকবিলাকৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াত দ্বিতীয় অনুশীলনীলৈকেও 7লৈকেও যাম। আজি আৰু বেছি আগ নাবাঢ়ো, তোমালোকে এইবোৰ ভালদৰে ৰিপিট কৰি চালেহে বস্তুবিলাক বুজি পাবা আৰু প্ৰত্যেকেই তোমালোকৰ বন্ধুবোৰক শ্বেয়াৰ কৰিবা, কোনোবাই নতুনকৈ চালে ছাবস্ক্ৰাইব কৰিবা। আজি ইমানতে থাকিল, ধন্যবাদ।